বিশ্ব চিলাৰায় দিৱসত আক্ৰাসুৰ হুংকাৰ কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবী আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰো দাবী কৰিছে আক্ৰাসুৱে যদি দাবী মানি নলয় জংগী আন্দোলনৰ হুংকাৰ দিছে ফলপ্ৰসূ আলোচনা আগবঢ়াবলৈ কেন্দ্ৰক দাবী কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ ৰাজ্যত আক্ৰাসুৰ উদ্যোগত পুনৰ চলিব তীব্ৰ আন্দোলন গোৱালপাৰাৰ কৃষ্ণাইত অনুষ্ঠিত 513 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসত এই হুংকাৰ দিছে আক্ৰাসুৱে সহস্ত্ৰ পন্থাৰ পৰা ওলাই অহা কেলৰে জনগোষ্ঠীয় দাবী সংক্ৰান্তত শীঘ্ৰে ফলপ্ৰসূ শান্তি আলোচনা আগবঢ়াবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে আক্ৰাসুৱে আলোচনা ফলপ্ৰসূ নহলে পুনৰ সহস্ত্ৰ পন্থাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে বুলি সন্দেহ কৰিছে আক্ৰাসু নেতৃত্বই ইপিনে উদালগুৰি জিলাৰ ধনশ্ৰীঘাটত অনুষ্ঠিত মহাবীৰ চিলাৰায় জন্ম জয়ন্তীটো পৃথক কমতাপুৰ গঠনৰ দাবী জনালে আক্ৰাসুৰ সভাপতি অতুল বৰ্মনে কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী জনালে আক্ৰাসুৰ নেতাজনে জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা আৰু পৃথক কমতাপুৰ ৰাজ্য গঠন কৰি নিদিলে চৰকাৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে আক্ৰাসু নেতাই উল্লেখযোগ্য যে চিলাৰায় দিৱস উপলক্ষে গোৱালপাৰা আৰু উদালগুৰি জিলাৰ লগতে বাক্সাৰ বৰমাৰ কঠালবাৰীতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় গোৱালপাৰা জিলা কোচাজমী ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা কোচাজমী মহিলা সমিতিৰ উদ্যোগত কৃষ্ণ আঞ্চলিক কোচাজমী ছাত্ৰ সন্থাৰ কৃষ্ণ আঞ্চলিক কোচাজমী মহিলা সমিতিৰ সহযোগত কৃষ্ণ বিকিপুৰত যোৱাকালিৰ পৰা দুদিনে বনাই থকা কাৰ্য হৈছিল গোৱালপাৰা জিলা কোচাজমী ছাত্ৰ সন্থাৰ ৰবীন্দ্ৰনাথ বাৰ্ষিক অধিৱেশন আৰু 513তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসখন দুদিনে বনাই থকা কাৰ্য অনুষ্ঠিত কৰা হৈছে আৰু এই অধিৱেশনৰ প্ৰতিনিধি সভাত আমি ইতিমধ্যে স্থিৰ হৈছোঁ যে আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ দুই ন্যায্যপ্ৰাপ্তি মূলত দাবী কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠনৰ যি দাবী সেই দাবীৰ ক্ষেত্ৰত অসম চৰকাৰ কিবা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আৰু সেই গণতান্ত্ৰিক আন্দোলনৰ ফলশ্ৰুতিত ঘটা যিকোনো পৰিস্থিতিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দায়ী হ'ব আৰু সেই সভাৰ জৰিয়তে আজি আমি আহ্বান জনাব বিচাৰিছোঁ গোৱালপাৰা জিলা কোচাজমী ছাত্ৰ সন্থাই আৰু ইয়াৰ লগে লগে ইস্যু অফ দ্য ডেৰ পৰা মই বিদায় লৈছোঁ।